শ্রদ্ধা রাইজ প্রথমতে আজির এই গণসমাবেশত পরিবর্তনের গণসমাবেশত উপস্থিত হওয়া রাইজলৈ মই নমস্কাৰ জনাইছো। আজি আমাৰ সভাত উপস্থিত আছে মুখ্য অতিথি হিচাপে ত্ৰিপুৰাৰ কেবিনেট মন্ত্ৰী মেবাৰ কুমাৰ জমাতিয়া আৰু লগতে তেখেতৰ সহধৰ্মিনী গীতা দেৱবৰ্মা আমাৰ মাজত উপস্থিত আছে। আজিৰ সভাত ভাষণ ৰাখি গ'ল আমাৰ প্ৰতিষ্ঠিত সভাপতি ৰুজি ব্ৰহ্ম ডাঙৰীয়া। আজিৰ সভাত উপস্থিত আমাৰ দলৰ উপসভাপতি আফজালুল চৰকাৰ ডাঙৰীয়া, আমাৰ দলৰে উপসভাপতি প্ৰদীপ ব্ৰহ্ম ডাঙৰীয়ানী, আমাৰ দলৰে সম্পাদক উইলছন হাজৰা ডাঙৰীয়া, আমাৰ দলৰে বিভিন্ন বিকল্পীয়াসকল, চানবাৰী ষ্টুডেণ্ট ইউনিয়নৰ সম্পাদক, নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু আমাৰ হাজং ছাত্ৰ সন্থাৰ সাধাৰণ সভাপতি, লগতে সোণাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰমুখে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ আজি আমাৰ ইয়াত উপস্থিত আছে। যিসকল নেতৃত্ব আজি আমাক সাহস দিবলৈ উৎসাহ দিবলৈ উপস্থিত হৈছে, প্ৰত্যেকজনলৈ মই এই সময়ত ধন্যবাদ জনাইছো। মই আজি দুদিনৰ পিছত আমাৰ নিৰ্বাচন প্ৰচাৰ শেষ হৈ যাব। এই 7 মাহ ধৰি বিটিআৰ অঞ্চলত পৰিৱৰ্তনৰ স্বাৰ্থত যিসকলে UPPL দলক নেতৃত্ব দিলে, বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আমাৰ UPPL দলত যোগদান কৰি কেন্দ্ৰীয় পৰ্যায়ত, জিলা পৰ্যায়ত, ব্লক পৰ্যায়ত, বুথ প্ৰাইমাৰী পৰ্যায়ত, বুথ পৰ্যায়ত আমাৰ সকলো নেতৃত্ব আৰু কৰ্মকৰ্তালৈ মই সময়ত আন্তৰিকতাৰে ধন্যবাদ জনাইছো। মই ৰাইজলৈও ধন্যবাদ জনাইছো। ৰাইজৰ আস্থা আৰু বিশ্বাসে UPPL দলক এতিয়া বিটিআৰ অঞ্চলৰ সকলোতকৈ শক্তিশালী দল হিচাপে আজি প্ৰতিষ্ঠা কৰিছে। মই আপোনালোকক ধন্যবাদ জনাইছো। मानगोनां रायजोफोर बे 7 दानाव UPPLआव गोबां हारिनि दैदेनगिरिफ्रा बाहागो लाफैदों। जाय बिथांमोना दिनै जोंनि दोलोआव बाहागो लाफैनानै सिगांनिफ्राय दैदेनदों, लोगोसे ब्लक कमिटि, जिल्ला कमिटि, प्राइमारि कमिटि आरो बुथ कमिटिसिम जायफ्रा बिबान लादों, साफ्रोमनोबो आङो गोसो गोरबोनि अननाय बावहरदों आरो सिबिनाय बावहरदों। लोगोसे जाय रायजो राजा बिथांमोना 17 बोसोर हाग्रामा महिलारिनि सोबख'नाय, थगायनाय, गादबनाय आरो सिगिसग' खालामनाय, रायजो राजाफोरखौ हिंसा खालामनाय जि राजनिति, बिनिफ्राय उदां खालामनो UPPL दोलोखौ राङारि मदद होनानै, गुबुन गुबुन मदद होनानै बे 7 दानाव बिटिआर ओनसोलनि बयनिख्रुइबो गोहोगोरा राजनिति दोलो हिसाबै गायसनबाय। बिनि थाखाय बिथांमोन साफ्रोमनोबो आङो UPPL दोलोनिफ्राय खुलुमनाय आरो सिबिनायखौ बावहरबाय। UPPL দলৰ লগত ৰাইজ আছে। ৰাইজ আজি UPPL দলৰ লগত আহিছে। ৰাইজ আজি UPPL দলৰ লগত থিয় হৈছে। UPPL দলকে বিটিআৰ চৰকাৰ গঠন কৰাটো বিচাৰিছে আৰু ইয়াৰ প্ৰমাণ হৈছে এই কোকৰাঝাৰৰ বিশাল জনসমুদ্ৰ। এই বিশাল জনসমুদ্ৰই আজি প্ৰমাণ কৰি দিছে বিটিআৰ অঞ্চলত বিটিআৰ বাকী ৰাইজে কোনো এটা দলক এইবাৰ চৰকাৰ বনোৱাটো বিচৰা নাই, অকল UPPLকে চৰকাৰ গঠন কৰাটো বিচাৰিছে। যোৱা 17 বছৰে বিটিআৰ বাকী ৰাইজ, বড়ো, মুছলমান, আদিবাসী, বঙালী, সূত্ৰধৰ, ৰাজবংশী, নাথযোগী, চৰণীয়া, গাৰো, ৰাভা, অসমীয়া বিভিন্ন জনগোষ্ঠীয়ে হাগ্ৰামা মহিলাৰীক আস্থা আৰু বিশ্বাসত লৈছিল। যোৱা 17 বছৰত হিয়া উজাৰি মৰণ দিছিল হাগ্ৰামা মহিলাই। সকলো জনগোষ্ঠীয়ে সন্মান দিছিল, কিন্তু সেই সন্মান হাগ্ৰামা মহিলাই ৰক্ষা কৰিব নোৱাৰিলে। সেই মৰণ হাগ্ৰামা মহিলাই ৰক্ষা কৰিব নোৱাৰিলে। ৰাইজৰ লগত হাগ্ৰামা মহিলাই নাথাকিল। ৰাইজ হাগ্ৰামাৰ লগত আছিল, কিন্তু ৰাইজৰ লগত হাগ্ৰামা মহিলাই নাথাকিল। হাগ্ৰামা মহিলাই অকলে এটা দাম্ভিকতাৰে তেখেতে বিভিন্ন দমন পন্থাত, স্বেচ্ছাচাৰী পন্থাৰে তেখেতে শাসনটো চলাবলৈ ধৰিলে আৰু এই কাৰণে ৰাইজ আজি হাগ্ৰামা মহিলাই বেয়া পাইছে। ৰাইজ হাগ্ৰামা মহিলাৰ পৰা দূৰত আহিছে। গণতান্ত্ৰিক দেশত ৰাইজে ৰজা
জনতা জনার্দন আৰু ৰাইজে যিভাৱে গণতান্ত্ৰিক দেশত সেইটোৱে হয় আমি ৰাইজৰ কথা শুনিব লাগিব যদি কোনোবা ভাবিছে ৰাইজক মই দমন কৰিম ৰাইজক মই ভয় খুৱাম ৰাইজক মই দাদাগিৰি কৰি মই ডমিনেট কৰি চৰকাৰ চলাম আপুনি এবাৰ পাৰিব দুবাৰ পাৰিব তিনিবাৰ পাৰিব চাৰিবাৰ কিন্তু কেতিয়াও নোৱাৰিব ৰাইজৰ ধৈৰ্যৰ সীমা হেৰাই যায় আৰু আজি এয়ে প্ৰমাণ কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈকে ইউপিপিএলৰ যিমানখিনি পৰিৱৰ্তন ৰেলি হৈছে প্ৰত্যেকটো প্লেনেট 50,000 60,000 70,000 লাখ মানুহ কেইজন উপস্থিত হৈছে আমি তাকো আঠানা পইচাও দিয়া নাই বিপিএফে কেডাৰিং কৰিলে ৰাইজক হাজিৰা দি আনিব লাগে কিন্তু ইয়াত কোনো এটা টকা হাজিৰা লৈ কোনো ৰাইজ অহা নাই এই ৰাইজে বিটিআৰ বাকী ৰাইজ এই ৰাইজে বিটিআৰৰ ভূমি ৰাইজ আৰু এই ৰাইজে আজি পৰিৱৰ্তন বিচাৰিছে ছোটা ৰাইজ আমি ইউপিপিএল দল হিচাপে সকলো জাতি ধৰ্ম সকলো ব্যক্তিক জনগোষ্ঠীক লৈ আগবাঢ়ি যাব বিচাৰিছো আৰু সেইকাৰণে শান্তি প্ৰতিষ্ঠা কৰাটো আমাৰ প্ৰধান লক্ষ্য আছিলে যোৱা 27 জানুৱাৰীত শান্তিৰ চুক্তি হৈ গ'ল ইয়াৰ পিছত বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা হৈ 70 বছৰে হাগ্ৰামা মহিলাৰে ইচ্ছা কৰিলে শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন আমাৰ মাসকলে কিমান দুখৰ জীৱন কটাব লগা হৈছে নিজৰ ডেকাৰৰ ঘৰত নাই যি পুত্ৰজনক আমাৰ মা ডাঙৰ দীঘল কৰিছে পঢ়াইছে পিন্ধাইছে উৰাইছে সেই পুত্ৰজন অস্ত্ৰ লৈ জংঘলত আছিলে সেই পুত্ৰজন কেতিয়া বাচিব কেতিয়া মৰিব তাৰ ঠিকনা নাই আৰু মা আমাৰ টোপনি যোৱা নাছিলে এইখিনি সময়ত হাগ্ৰামা মহিলাৰে আমোদ প্ৰমোদৰ ৰাজনীতি কৰিছিলে তেখেতে বিদেশ ঘূৰি ফুৰিছিলে ৰাইজৰ টকা খাই তেখেতে দেশ বিদেশ ঘূৰি ফুৰাইছিলে ৰং বিৰঙৰ জীৱন কটাইছিলে কিন্তু শান্তি প্ৰতিষ্ঠা কৰাৰ একো কাম কৰা নাছিলে আৰু এইখিনি সময়ত আজি ইউপিপিএফ নেতৃত্ব দিয়া ইউজি ব্ৰহ্মৰ নিচিনা নেতা গোবিন্দ বসুমতাৰীৰ নিচিনা নেতা বিভিন্ন নেতাবিলাক দিনে নিশা কাম কৰি ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত মিলি এটা শান্তি চুক্তি হ'ল আৰু আজি বিটিআৰ অঞ্চল অস্ত্ৰমুক্ত এটা অঞ্চল হ'বলৈ গৈ আছে শান্তি প্ৰতিষ্ঠা হ'ল আমাক শান্তি লাগে বহুত জাতি জনগোষ্ঠীয়ে আমাৰ নিৰাপত্তা নাই বুলি বিটিআৰত চবে চিন্তা কৰিছিলে বাহিৰৰ মানুহ বাধ্য দিল্লী মুম্বাইৰ মানুহ বিটিআৰত আহি বিটিচিত আহিবলৈ ভয় কৰে তাক গ'লে কিডনেপ কৰিব তাক গ'লে উঠাই লৈ যাব মাৰিব কোনোবা যদি কোকৰাঝাৰত আহিব বিচাৰে তাৰ ফেমিলিৰ মানুহ কান্দা কাটা কৰা আছিলে কোকৰাঝাৰত যাব নালাগে বাহিৰৰ কথা বাদ দিয়ক গুৱাহাটীৰ মানুহে আহিব ভয় কৰিছিলে কোকৰাঝাৰত আৰু শান্তি চুক্তি কৰাৰ পিছত এতিয়া এই কোকৰাঝাৰ মাত্ৰ নহয় সারা বিটিআৰত শান্তি আহিছে নিৰাপত্তা আহিছে এতিয়া সকলোৱে মূৰ দাঙি থিয় হৈছে আৰু এইটোৱে গণতন্ত্ৰ 70 বছৰত আমাৰ কিমান অত্যাচাৰ কৰিলে হাগ্ৰামা মহিলাৰ বাহিনীয়ে আমাৰ ৰাইজক অত্যাচাৰ কৰিলে দমন কৰিলে ভয় খুৱালে মাৰপিট কৰিলে আজিলৈকে সেই গ্ৰেপ্তাৰে এৰা নাই অফিস ভাঙাই আছে আমাৰ গাড়ী ভাঙাই আছে আমাৰ ইউপিপিএল কৰ্মীৰ কামটো তামোল চিৰিলৈ গৈছে বিপিএফৰ মানুহে ইমান অত্যাচাৰ আজিলৈকে কৰি আছে কিন্তু চৰকাৰ ৰাইজ মই আপোনালোকৰ আগত আজি স্পষ্ট কথা কৈছো সেই মানুহ কোকৰাঝাৰ হওক চিৰাং হওক বাক্সা হওক ওদালগুৰি হওক 15 ডিচেম্বৰৰ পিছত হাগ্ৰামা মহিলাৰে যদি কাৰোবাক অত্যাচাৰ কৰিব বিচাৰে তাক খুদাই এৰা নহ'ব এই অত্যাচাৰৰ দিন গ'ল এই অন্যায় অবিচাৰৰ দিন গ'ল আৰু ভয় কৰিব নালাগে এইটো আপোনাৰ মাটি আপোনাৰ ঘৰ আপোনাৰ গাঁও ইয়াত আমাৰ অস্তিত্ব থাকিব লাগিব আমাৰ ভাষা সংস্কৃতি জীয়াই থাকিব লাগিব কোনোবা ৰাজনীতি কৰাৰ নামত জাতি জনগোষ্ঠীক বঞ্চিত কৰিব লাঞ্ছিত কৰিব ঠগাব দমন কৰাব ভয় খুৱাব এইটো ভাৰতবৰ্ষৰ গণতন্ত্ৰ হ'ব নোৱাৰে আমি এইটো সহ্য নকৰোঁ আমাক পৰিৱৰ্তন লাগে সেইকাৰণে ৰাইজ আমি পৰিৱৰ্তনৰ কাৰণে আজি থিয় হৈছো ৰাইজৰ লগত আমি থিয় হৈছো সেই কোকৰাঝাৰ চিৰাং বুলি কথা নাই সকলো ৰাইজৰ লগত আমি আছো মান গোনাং ৰাইজেফोर बे 20 बोसोराव हाग्रामा महिलाया बिपिएलआ रायजो राजाफोरखौ जोबोद खस्थ' होबाय बिथांमोना सिगियो हरावबो सिगियो सानावबो सिगियो दादागिरि खालामो फारसेथिं हाय आफा रायजो राजा गोरिब गुन्द्रानि थाखाय फैनाय थाखा फैसाफोरखौ जायो
सहायो जोंनि बिमाफ्रा दिनै राजा लामायाव हाजिरा मावनो थांनो गोनां जादों जों फानना जानो गोनां जादों बोथिसे ओंखामनि थाखाय बेसेबांबा खस्थ' खालामनो गोनां जादों आरो बे दिनै जोंनि समाजाव बे जानो मोना मानोना बे हारिया गोदो गोदायनिफ्रायनो बान्दा गैयाखै गावनि आथिङाव गसंनानै संसार जाबोदों आरो बड'फाया बिनि थाखायनो सोमावसारनो फोरोंदों बे हारिखौ जांख्रिखांनो फोरोंदों आरो जोङो बड'फानि इयुन जोलै दिनै जोंनि हारियानो जा सोरबायानो जा जोंनि हारिनि मानसिफोरखौ सोबख'बाय थाबायना नासयदों बेखौ जों आरो बारा गोबाव जानो होआ रायजोफोर रायजो राजाफ्रा उदां जानांगोन जोंनि बिमा बिफाखौ रावबो आथिंजों आखाइजों खालामनो मोना थगायनो मोना दिनै बिथांमोना दिनै दादागिरि खालामदों थाखा खामायबाय कौटि कौटि हाजार हाजार कौटि थाखा खामायबाय थाखानि दिनै धोनि मानसि जानानै रां खुबेर जानानै गोरिब गुन्द्राफोरखौ नासयनो नागिरदों नाथाय बिथांमोना दाबाव बे हारिया मालायनि सोबख'नाय नासयनायनिफ्राय उदांनि जानो थाखाय 5,000 मानसि थैदोंब्ला गावनि मानसिनि सोबख'नायखौबो कन्ट्रल खालामनो रोंगौ बे हारिया रावबो बेखौ दासान दा नंखायनो रायजोफोर दिनैनि समाव रावखौबो गिनो नाङा गिबावगोन नामा नोंथांमोना क'क्राझाराव गिबावगोन नामा सिम्बोरगावआव गिगोन नामा देबरगावआव गिगोन नामा रावबो गिनो मोना बे जोंनि न' जोंनि हा सोर दादागिरि बेलाय रावबो गिनो नाङा रायजोफोर आसि बिजौ साननो हानाय साफा सानैल'सै बिसिनि दादागिरिया आरो बेबो जौ लोङै आसि फिसाजोंनो नारना हरनानै गोग्लैग्रा जाबाय नाथाय जोंनि रायजोफ्रा अनसुलाखायसो बिथांमोना दङ दायो गिनो नाङा রাইজের আজি আমার কইছে ইউপিপিএল সরকার আহিলে মাটির পাট্টা না পাবো ভূমির পাট্টা না পাবো 17 বছরে হাজারা মহিলারে কোনো রাইজর ভূমির সমস্যা সমাধান নকরিলে ইচ্ছাকৃতভাবে নকরিলে তেখেতে বড় সকলক সান্তাল সকলক মাইনরিটি সকলক বঙালী সকলক রাজবংশী সকলক সকল জনগোষ্ঠীকে ভূমির অধিকার হাজারা মহিলারে বঞ্চিত করে রাখিছে এটা না পায় কৰিবলৈ কারণ আমার মাটিয়ে সন্তোষ মাটি হলে আমি জীয়াই থাকিব নোৱাৰো মাটি আমার সম্পত্তি মাটি আমার মাতা পিতা মাটি নহলে ভূমি নহলে আমি জীয়াই থাকিব নোৱাৰো আৰু 17 বছৰে হাজারা মহিলাৰে আমাক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে এই কাৰণে আমি নিশ্চিত কৰিছো ইউপিপিএল চৰকাৰ আহে 30 দিনৰ ভিতৰত সকলো জাতি জনগোষ্ঠী য'ত যোনে বসবাস কৰে এই সান্থাল হওক বড়ো হওক এই মাইনরিটি হওক বঙালী হওক যি জনগোষ্ঠীয়ে নহওক কিয় অসমীয়া নাথ যোগী যি জনগোষ্ঠীয়ে নহওক কিয় যোনে আজি নিজৰ ভূমিকে ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই নিজৰ মাটি ভূমিকে পাট্টা আজি ল'বলৈ পৰা নাই নিজৰ মাটি আজি ট্ৰেন্সফাৰ কৰিব পৰা নাই নামজাৰি কৰিব পৰা নাই সেই সকলক 30 দিনৰ ভিতৰত সব মুকলি কৰি দিয়া হ'ব কোনো আৰু ভয় কৰিব নালাগে 4টা ডিস্ট্রিক্টত 4টা অফিস বহাই দিয়া হ'ব উদালগুৰি মানুহ কোকৰাঝাৰলৈ আহিব নালাগে বাক্সা চিৰাং কোকৰাঝাৰলৈ আহিব নালাগে কোকৰাঝাৰ উদালগুৰি যাব নালাগে নিজৰ নিজৰ জায়গাত নিজৰ নিজৰ কাম হৈ যাব এই কাৰণে ভূমিৰ সমস্যা এই ফৰেষ্ট অঞ্চলত হওক এই মানে যি অঞ্চলতে বসবাস নকৰে কিয় সকলৰ ভূমিৰ সমস্যা সমাধান হ'ব আমি বিচাৰিছো সকলো জাতি জনগোষ্ঠীয়ে উন্নয়নটো সম অধিকাৰ সমমৰ্যাদা পাব লাগে এই কাৰণে আমি ঠিক কৰিছো যি পুঁজি ভাৰত চৰকাৰ আহিব যি পুঁজি অসম চৰকাৰৰ পৰা আহিব যি পুঁজি আমাৰ ৰেভিনিউৰ পৰা আহিব এই পুঁজি লৈ পেলাই আমাৰ অঞ্চলত যিমানখিনি জনগোষ্ঠী আছে সান্থালী আদিবাসী গাৰো ৰাভা মাইনৰিটি মুছলমান বেংগলী যি যি ৰাজবংশী যি জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীকে এখন এখন ডেভেলপমেন্ট বোর্ড গঠন কৰি দিয়া হ'ব উন্নয়ন বোর্ড গঠন কৰি দিয়া হ'ব আমার অঞ্চলত সংঘর্ষ হৈ গ'ল বছর বছর ধৰি যি সংঘর্ষ হৈ গ'ল এই সংঘর্ষ পীড়িত মানুহবিলাকক হাজৰামাই ঠগাইছে কিমান দুখৰ বিষয় আৰু আমি ঠিক কৰিছো ইউপিপিএল চৰকাৰ হোৱাৰ লগে লগে যিসকলে সংঘৰ্ষত বলি হৈছে সংঘৰ্ষত পীড়িত হ'ব লগা হৈছে বড়ো হওক মুছলমান সান্থালী আদিবাসী যিয়ে নহওক কিয় সকলো জনগোষ্ঠীকে আমি যিয়ে পীড়িত হৈছে এই সকলক 50 হাজাৰ টকা দিয়া হ'ব চৰকাৰ অহাৰ লগে লগে যাহাতে তেখেতসকলে পুনৰ সংস্থাপন কৰি ল'বলৈ সক্ষম হয় চৰকাৰ ৰাইজ আজি ইউপিপিএলে ৰাইজৰ লগত আছে বিপিএলে ৰাইজক ঠগাইছে
আমি বিচাৰিছিলো 17 বছৰত বিপিএফে এখন ভাল শাসন গঢ়ি তোলক। সংগ্ৰামী হাগ্ৰামা, সংগ্ৰামী চন্দন, সংগ্ৰামী কুণ্ডা কাম্পা, সেই মানুহবিলাক সংগ্ৰামৰ পৰা আহিছে, ৰাইজক নঠগাই বুলি ভাবিছিলে। কিন্তু যোৱা 17 বছৰত জব কাৰ্ডৰ নামত কেলেংকাৰী কৰিলে, সূতা কম্বল চাপ্লাইৰ নামত 1500 কোটি টকা খালে হাগ্ৰামাই, চাউল ভাগৰ নামত যিটো নেকি আমাৰ ফুড চিকিউৰিটিৰ 5 কিলো চাউল সেইটোকো খাই দিলে। আৰু ইয়াৰ লগতে লকডাউনত অহা ৰাইজৰ 5 কিলো চাউল খাই দিলে, অংগনবাড়ীৰ চিকুৰ খাদ্য খাই দিলে, মিড ডে মিল খাই দিলে। কোনো এটা বস্তু হাগ্ৰামা মহিলাৰে এৰা নাই। আজি ৰাইজক সকলো দিশৰ পৰা বঞ্চিত কৰিছে। গৰীব দুখীয়া মানুহৰ কাৰণে অহা ঘৰবিলাকৰ পইচা খাইছে, PMOৰ ঘৰৰ পইচা খাইছে। আৰু সেইকাৰণে আজি আমি ঠিক কৰিছো, এই বিটিআৰ অঞ্চলৰ শাসন মুক্ত এটা চৰকাৰ লাগিব, কৰাপশ্যন ফ্ৰী এটা গভৰ্ণমেণ্ট লাগিব। আৰু অহা 100 বছৰত বিটিআৰত যোনে চৰকাৰ নাহক কিয়, সি কৰাপশ্যন কৰিবলৈ যাহাতে ভয় কৰে, দুখীয়া গৰীব মানুহ ঠগাবলৈ প্ৰবঞ্চনা কৰিবলৈ যাহাতে ভয় কৰে, যিখিনি আজি কৰাপশ্যন কৰিছে, সি হাগ্ৰামাই হওক, PCDC চেয়াৰমেন হওক, প্ৰত্যেকজনকে বিচাৰ কৰিব লাগিব। আৰু সেইসকলক যিসকলে দুখীয়া মানুহ ঠগাইছে সকলোকে জেলত ভৰাব লাগিব, কোনো যাহাতে সাৰি যাব নোৱাৰে। ইতিমধ্যে ৰাইজে সাহস পাইছে। সিদিনা দেখিবলৈ পাইছো হাইকোৰ্টত 2জন যুৱকে PIL দিছে। এই PILটো আমিও সমৰ্থন জনাম, ভয় কৰিব নালাগে। আমাৰ ৰাইজৰ টকা খাওয়া মানুহ কিছু সাৰি যাব নোৱাৰে। আৰু আমি এই কাৰণে কৈছো, 15 ডিচেম্বৰত আমাৰ চৰকাৰ হ'ব। ইয়াৰ পিছত UPPLৰ নেতা কৰ্মী মই কৈছো, BPFক ৰাইজে খেলিব বিচাৰিছে পইচা খাওয়াৰ কাৰণে। আৰু UPPL চৰকাৰ অহাৰ পিছত কোনো UPPL নেতা কৰ্মীবিলাকে যাহাতে দুখীয়া গৰীব মানুহৰ কাৰণে অহা কোনো পইচা যাহাতে চকু নিদিয়ে, আৰু কোনোবা যদি চকু দিয়ে সি দলৰ পৰা বিদায় ল'ব লাগিব। এইটো চিধা কথা, ৰেহাই কৰা নহ'ব। ছোটা ৰাইজ, যোৱা 3 দিন আগত কোনোবা ওলাই দিছে, হাগ্ৰামা মহিলাৰে 100টা বেংক একাউণ্ট আছে, 86 crore পইচা আছে। এই 100টা বেংক একাউণ্ট এজন নেতা, ৰাজনীতিক নেতা কিয় লাগে? হাগ্ৰামা মহিলাৰে ৰাইজক হিচাপ দিয়ক। 86 crore টকা হাগ্ৰামাৰ একাউণ্টত ক'ৰ পৰা আহিল? কিমান দৰমহা পায় হাগ্ৰামা মহিলাৰে? হাগ্ৰামা মহিলাৰে ব্ৰিটিছৰ চিফ, ৰাজনীতিক নেতা, না হাগ্ৰামা মহিলাৰে বেপাৰী, বিজনেছমেন? হাগ্ৰামা মহিলা ৰাইজৰ আগত হিচাপ দিয়ক। মই আজি প্ৰশ্ন কৰিছো। ইমান দিনে মোক কৈছে এজেণ্ট বুলি কৈছে, প্ৰমোদ বড়ো বিজেপিৰ এজেণ্ট, প্ৰমোদ বড়ো কংগ্ৰেছৰ এজেণ্ট, প্ৰমোদ বড়ো বেপাৰী, মোক কৈ আহিছে হাগ্ৰামা মহিলাৰী। আজি মই হাগ্ৰামা মহিলাৰীক প্ৰত্যাহ্বান জনাইছো। হাগ্ৰামা মহিলাৰ যদি সাহস আছে, যদি 86 crore টকা ক'ৰ পৰা আহিল, 100টা বেংক একাউণ্ট তেখেতক কিয় লাগে? ৰাইজৰ আগত আজি স্পষ্টভাৱে কওক। যদি হাগ্ৰামা মহিলাৰে পাৰে, ছোটা ৰাইজ, হাগ্ৰামা মহিলাৰীয়ে এই টকা যি ঘটিছে, এইখিনি মাত্ৰ টকা নহয়, 1000 কোটি টকা খাইছে হাগ্ৰামা মহিলাৰে। আজি কোকৰাঝাৰৰ হোটেল বনাইছে, আজি কোকৰাঝাৰত তেখেতে ইণ্ডাষ্ট্ৰী বনাইছে, কোকৰাঝাৰত আজি তেখেতে হস্পিটাল কিনিছে, কোকৰাঝাৰৰ আধা মাটি, চিৰাঙৰ আধা মাটি হাগ্ৰামা মহিলাৰে কিনি পেলাইছে। ক'ৰ পৰা আহিল পইচাবিলাক? যি দেশত ৰজাই ইমানখিনি পইচা হয়, প্ৰজাই ক'ৰ পৰা খাব পাব? এইকাৰণে আজি বিটিআৰ অঞ্চলত আমাৰ মানুহ গৰীবৰ পৰা গৰীব হৈ যায় আছে, আৰু BPFৰ মানুহ ধনীৰ পৰা ধনী হৈ যায় আছে, ৰাইজৰ পইচা খায়। এইটো কিন্তু আৰু হ'ব নোৱাৰিব, এইটো হ'ব নোৱাৰিব। অহাকালি নিৰ্বাচন হ'ব ওদালগুৰি আৰু বাক্সাৰ। ওদালগুৰি আৰু বাক্সাৰ ৰাইজে ইতিমধ্যে নিৰ্ণয় কৰিছে, BPFক আৰু এটাও ভোট নিদিয়ে। হাগ্ৰামা মহিলাৰীয়ে ওদালগুৰি 17 বছৰ ঠগালে, বাক্সাৰ 17 বছৰ ঠগালে। ওদালগুৰি বাক্সাৰ যিসকলে জিতি আহে, EMCL বিলাক হাগ্ৰামা মহিলাৰীক চাৰ ৰাস্তা লাগে, দলং লাগে কোৱাটোতো বাদ দিয়ক। হাগ্ৰামা মহিলাৰী যদি কাও মাৰে ভয় কৰি দৌৰে বোলে, ইহঁতে আৰু হাগ্ৰামা মহিলাৰে একো খুজি বিচাৰি নিব নোৱাৰে। সেইকাৰণে ওদালগুৰি বাক্সাৰ ৰাইজ আৰু হাগ্ৰামা BPFক ভোট নিদিয়ে। 10 তাৰিখে ভোট হ'ব কোকৰাঝাৰ, চিৰাং। কোকৰাঝাৰতো আৰু হাগ্ৰামা মহিলাৰে এটাও চিটত নিজিতে, চিৰাঙতো নিজিতে। এইবাৰ BPF নিশ্চিন্ন হৈ যাব। সেইকাৰণে ৰাইজ, এতিয়া হাগ্ৰামাৰ দিন মুকলি গৈছে, পাপ লগা বুলি মই নকওঁ। কিন্তু আজি চাওক, যি ৰাইজে আমাৰ মাতা পিতা, যি ৰাইজে আমাৰ চবকুচ, ইয়াত আমাৰ মা দেউতা চব আছে, সেই ৰাইজক
হাগ্রামা মহিলাকে ভয় খুৱায় সেই ৰাইজক হাগ্রামা মহিলাকে দাদাগিরি করে সেই রাইজৰ টকা সেই রাইজৰ উন্নয়নৰ পইচা বৃদ্ধ পেঞ্চনৰ পইচা হাগ্রামা মহিলাকে খায় দুর্নীতি ভ্রষ্টাচার ভয় মদ ভাঙৰ ৰাজনীতি আৰু আমি UPPL ৰাইজক সেৱা কৰিবলৈ আহিছো শ্ৰদ্ধা কৰিবলৈ আহিছো মই কোনো ডাঙৰ মানুহ নহয় ৰাইজ মই আপোনালোকৰে সন্তান আপোনালোকৰে দাদা ভাই আৰু মই ইমান সাহস নাই হাগ্রামা মহিলাৰ নিচিনা কোনোবা মোৰ মাতা পিতা মোৰ মা দেউতাক ঠগাই পেলাই খাওয়া মোৰ ইমান সাহস নাই মই এইটো কোনো প্ৰয়োজন নাই সেইকাৰণে অহা 5 বছৰত আপোনালোকক সেৱা কৰিম বুলি আহিছো কোনো ইয়াতে জীৱিকাৰ বুলি হ'বলৈ অহা নাই মই বহুত গৰীব মানুহ গণ্ড পোৱা এজন ব্যক্তি বহুত কষ্ট কৰি পঢ়িছো শিক্ষা গ্ৰহণ কৰিছো আৰু আজি দেখিছো হাজাৰ হাজাৰ ল'ৰা ছোৱালী বড়ো হওক সান্তালী হওক বিভিন্ন জনগোষ্ঠীৰ হওক কিতাপ পঢ়িবলৈ আজিও নাপায় ঔষধ খাবলৈ পইচা নাই আমাৰ মাসকলে দুদিন জ্বৰ হৈ থাকে ঔষধ খাবলৈ পইচা নাই হাগ্রামা মহিলাৰে হস্পিটাল এটা নবনালে আজিলৈকে হস্পিটাল এটা ভাল কৰি নিদিলে যিখিনি হস্পিটাল আছে তাতো ডক্টৰ নিদিলে আমাৰ ছাত্ৰ ছাত্ৰী পঢ়াবলৈ ভাল স্কুল বনাই নিদিলে আমি আশা কৰিছিলো অসমত ভাৰতৰ যি হ'ব আমাৰ BTC অঞ্চলৰ বিদ্যালয়খিনি ঠিক হ'ব কিন্তু ভেঞ্চাৰ স্কুলৰ বিলাকে হাগ্রামা গুৰুত্ব নিদিলে 99 শিক্ষকৰ আজিলৈকে নহয় বহুতখিনি আছে নিবনুৱা যুৱক যুৱতী তেখেতসকলৰ কাৰণে সংস্থাপনৰ একো ব্যৱস্থা নকৰিলে সেইকাৰণে আমি ঠিক কৰিছো UPPL চৰকাৰ অহাৰ লগে লগে প্ৰত্যেকখন বিদ্যালয় বিশ্ববিদ্যালয় গুণগত শিক্ষা প্ৰদান কৰিব লাগিব আৰু বিনামূলীয়া শিক্ষা দিব লাগিব এইটো আমাৰ চৰকাৰৰ এটা নীতি এইখিনি সময়ত মই বিশেষ বিদ্যালয় ক'ব বিচাৰো না আজিৰ সময়ত বিদ্যাৰ্থী ৰাইজে ইতিমধ্যে ডিসিশন রয়েছে আমি দুর্নীতির লগত নাথাকো ভ্রষ্টাচারের লগত নাথাকো হিংসা করা মানুষের লগত নাথাকো অলরেডি সকলে ডিসিশন রয়েছে বিভিন্ন জনগোষ্ঠীর মানুষ